নমস্কাৰ, আজি মোৰ ব্লগটো মই অসমীয়াতে ভইচ অভাৰ দিছোঁ, যিহেতু মই অসমৰে ছোৱালী আৰু অসমীয়া হৈছে মোৰ মাতৃভাষা। আৰু তাতে আজি অসমৰ ইমান এটা সুন্দৰ পৰ্ব ৰঙালী বিহু। অসমীয়া ৰঙালী বিহু সকলোলৈকে মোৰ ফালৰ পৰা বহু শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জীৱনটোৰ যাতে সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক। আৰু আজি মোৰ ব্লগটো ঠিক তেনেদৰে আপলোড কৰিবলৈ মন নাছিলে, খালি মই কিছুমান মুহূৰ্ত লৈ থ'লোঁ। এইটো কাৰণে মই লৈ থ'লোঁ যে আমাৰ সকলোৰে দিন বা বছৰ বা কিবা মুহূৰ্ত একেই নহয়। কিছুমানে যদি আজি বহুত হাঁহিছে, কিছুমানে ঠিক তেনেদৰে দুখতো আছে। আৰু আপোনালোকে চাগে ব্লগটো চাই গম পাইছে মই কি ক'ব বিচাৰিছোঁ। আৰু আমাৰ জীৱনটোৰ ডিচাইড কৰা এজনেই আছে, সেয়া হৈছে প্ৰভু ঈশ্বৰ। তেওঁৰ বাহিৰে কোনো আমাৰ লাইফটো একো ডিচাইড কৰিব নোৱাৰে। কি খাম, কি কৰিম, কি পিন্ধিম, সকলো প্ৰভু ভগৱন্তৰ ওপৰত। আৰু মই এটাই কথা প্ৰভু ভগৱন্তক কৈছোঁ, মোৰ মা দেউতা য'তেই আছে, প্ৰভু ভগৱন্তই যাতে মা দেউতাক নিজৰ কোলাত ৰাখিছে আৰু মা দেউতাই যাতে আমাক বহুত আশীৰ্বাদ দিয়ক, মই সেয়াই প্ৰাৰ্থনা জনাইছোঁ। ব্লগটো মই বেছি দীঘল নকৰোঁ, খালি মই এটা কথাই ক'ম, সদায় নিজৰ মা দেউতাক বহুত মৰম দিব, বহুত সন্মান কৰিব। তেখেতলোকে আমাৰ পৰা একো নিবিচাৰে, অকল মৰমহে বিচাৰে। আৰু সেয়াই ক'ম, সকলো মা দেউতাকলৈ মোৰ ফালৰ পৰা বহুত শুভকামনা ৰঙালী বিহু। সকলোকে যাতে প্ৰভু ভগৱন্তই ভালদৰে ৰাখে আৰু হাঁহি ফূৰ্তিকে আপোনালোকে জীৱনটো পাৰ কৰাব, দুখ নকৰিব, সাহস গোটাই জীৱনটো সদায় আগবঢ়াই যাব আৰু ভালদৰে থাকিব। ধন্যবাদ।